কচু কাটিম ৰাতিপুৱাই আজি এইকেইডাল কচু কাটি আনিলোঁ চাওকচোন ফ্ৰেছ কি ধুনীয়া কচু আৰু মচুন্দৰীৰ পাত বেছি ছিঙা নাই বাৰু মচুন্দৰী কেইটামান ছিঙিছোঁ নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ আৰু আপোনালোকে ভাবি আছে চাগে কচু চচু কৰ কি মচুন্দৰী এইবিলাক দেখুৱাই আছে কিন্তু তাৰ মানে কথাটো হৈছে কি কচু মানে মই বহুত ভাল পাওঁ কচু মচুন্দৰী এইবিলাক বস্তু তাৰ মানে মোৰ মানে প্ৰিয় এইবিলাক বস্তু মই বিৰাটেই ভাল পাওঁ খাই কিনে আৰু হেৰি মচুন্দৰীটো পেটৰ কাৰণে উপকাৰীও বোলে তাৰমানে খালে বোলে পেটৰ কাৰণে বহুত ভাল ভোক চোক বাঢ়ায় সেনেকৈ তাৰমানে মানুহে কয় আৰু নাজানো কিন্তু যি হওক নহওক কিন্তু মই খাই বহুত ভাল পাওঁ বস্তুটো তাৰমানে কিবা গোন্ধটোৱে মই ভাল পাওঁ কিছুমানে আকৌ গোন্ধটো বেয়া পায় মই আৰু মচুন্দৰীৰ গোন্ধটো তামাম ভাল পাওঁ মই ঘৰৰ পৰা তাৰমানে এজোপা মচুন্দৰী মানে আনি কিনি ৰুই দিছিলোঁ ইয়াতে পিছফালে এনেই ৰুই থৈ দিলোঁ আৰু এজোপাৰ পৰা তাৰমানে ইমান হৈ গ'ল মচুন্দৰী এতিয়া বাৰু খৰালি দিনত মই এনেই জংঘলখিনি চাফা কৰি দিওঁতে কাটা গ'ল সেইকাৰণে তাৰমানে অলপ হৈ আছে অলপ হ'লেও বহুতখিনি জেগা এৰিয়া কভাৰ কৰি আছে তাৰমানে যেতিয়া তাৰমানে বাৰিষা হয় এনেকুৱা কৰি তাৰমানে হয় তাৰমানে দেখিলে আচৰিত খাব একেবাৰে গোটেই ভৰ্তি হৈ যায় তাৰপিছতে কচু আছে পিছফালে কিন্তু সেইটো কচু যে এইটো কচু যে খাই তাৰমানে মই জনা নাছিলোঁ তাৰপিছতে আৰু সেইদিনাখনে মানুহ এজনীয়ে আহি কৈ আছে যে এই কচুটো হেৰি কি কয় আনিব গৈছিলোঁ তাৰপিছতে আৰু নগ'লোঁ যাব মন নগ'ল ঘূৰি আহিলোঁ সেই চাইডে পুখুৰীৰ সেই চাইডে পায় তাৰমানে পুখুৰী এটা আছে তাৰ চাইডত পায় তাৰপিছতে মই কৈছোঁ কোনটো কচু আমাৰ পিছফালে আছে সেইটো চাই লোৱাচোন তাৰপিছত চোৱাৰ পিছতে কৈছে এইটো কচু খায় মই তেতিয়াহে গম পালোঁ আমাৰ পিছফালে ইমান কচু আছে এইবিলাক কচু খায় মই গম নাপাওঁ মই এতিয়াহে গম পালোঁ সেইকাৰণে তাৰমানে আজি কাটি আনিলোঁ এনেও কচুটো ভালেই পাওঁ তাৰপিছতে কাটি আনিলোঁ তাৰপিছতে মচুন্দৰী পাতকেইটাও তাৰমানে অলপমান কিবা এটা কৰি কিনি খাই ল'ম আৰু দুপৰীয়াৰ সাজটো আজি হয়নে নহয় কচুখিনি ধোৱা ধুই হৈ গ'ল ধুই ল'লোঁ আগতীয়া কৰি তাৰপিছতে এতিয়া কাটি লওঁ গা ধুবা বলা বলা হাৰে ধুব লাগিব গা নহয় বলা 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 না ধুব লাগিব চাচোন উঠিবা নাই এতিয়া মই কি কোবাম এতিয়া উঠাই বাবা বলা না নুধুকলে হ'ব ধুব লাগিব চাওঁ পানী ঢালি দিম নহ'লে এতিয়া মই পানী ঢালি দিম মচুন্দৰী কচু আলু ভাজি গোল গোলকৈ কাটি ভাজি লৈছোঁ আৰু বিট আৰু পিঁয়াজ তাতে ক'লা নিমখ অলপ দি দিছোঁ এতিয়া সন্ধিয়া সময় হ'ল আমি তাৰমানে এতিয়া এই চানা দাদা আহিছে চানা লৈ আহিছে চানা বিক্ৰী কৰে সদায় আহে গধূলা তাৰমানে চানা খাম এতিয়া আমি বাবা আৰু মই দুইজনে সেইকাৰণে চানা বনাব দিছোঁ চানা নহয় ঝালমুড়িয়ে ল'লোঁ আমি দুইটা ঝালমুড়িয়ে খাম এতিয়া ঝালমুড়ি খোৱা হৈ গ'ল আমাৰ এতিয়া ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি পাৰে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই